নমস্কাৰ আজি হৈছে 12 ফেব্ৰুৱাৰী গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ভয়ংকৰ তথ্য ফাদিল কৰে কেইদিনৰ ভিতৰত গৌৰৱ গগৈৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ কৰা হ'ব হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াক লৈ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে এছআইআৰক লৈও বহুত কেইটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা দেখা যায় গোটেইকেইটা খবৰে অসমবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ মোৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা খবৰ মিছ নকৰি শেষলৈকে চাব আপুনি যদি প্ৰথমবাৰ এই চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব বলক আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ আক্ৰমণ হ'ব পাৰে গৌৰৱ গগৈৰ ওপৰত কাৰ টাৰ্গেট গৌৰৱৰ ওপৰত হয় ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে ভয়ংকৰ আক্ৰমণ হ'ব পাৰে গৌৰৱ গগৈৰ ওপৰত এতিয়া প্ৰশ্ন হৈছে কোনে টাৰ্গেট কৰি লৈছে গৌৰৱ গগৈক সবিশেষ জনাইছোঁ ভিডিঅ'টি অলপ স্কিপ নকৰিব ভয়ংকৰ আক্ৰমণ হ'ব পাৰে গৌৰৱ গগৈৰ ওপৰত গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচা হৈছে ভয়ংকৰ ষড়যন্ত্ৰ গৌৰৱ গগৈক টাৰ্গেট কৰা হৈছে নিৰ্বাচনৰ পূৰ্বেই আক্ৰমণৰ বলি হ'ব পাৰে গৌৰৱ গগৈ মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ ভিতৰৰ মানুহেই গৌৰৱৰ বিৰুদ্ধে ৰচিছে এই ডাঙৰ ষড়যন্ত্ৰ যাৰ বাবে বৃদ্ধি কৰা হৈছে গৌৰৱ গগৈৰ নিৰাপত্তা তিনিগৰাকী দেশৰক্ষীৰ এস্কৰ্ট প্ৰদান কৰা হৈছে গৌৰৱ গগৈক যাতে পিছত বিজেপিক আঙুলি টোৱাব নোৱাৰে নিৰ্বাচনক লৈ ৰচা হৈছে এই ব্লু প্ৰিণ্ট কংগ্ৰেছৰ নিজৰ মাজতে পৰিকল্পনা কৰা হৈছে ৮৬ জাতীয় সামগ্ৰী দলিয়াব পাৰে গৌৰৱ গগৈৰ ওপৰত নিৰ্বাচনৰ আগত ৰেলী নাইবা অন্য কোনো অনুষ্ঠানত টাৰ্গেট হ'ব পাৰে গৌৰৱ গগৈ কংগ্ৰেছৰ লোকে নিজেই আক্ৰমণ কৰি সহানুভূতি আদায়ৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা দিছপুৰ আৰক্ষীয়ে এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ইয়াৰ লগতে তিনিগৰাকী লোকক ধাৰাবাহিক সোধপোছ অব্যাহত ৰাখিছে সুনীল কানাকুলে সক্ষম মাৰৱা আৰু আদ্ৰিতা দাসক সোধপোছ আৰম্ভ কৰিছে দিছপুৰ আৰক্ষীয়ে আগন্তুক ৩-৪ দিনৰ ভিতৰতে এই সমগ্ৰ কাণ্ড ফাদিল হ'ব ভয়ংকৰ আক্ৰমণ হ'ব পাৰে কংগ্ৰেছৰ নিজৰ ভিতৰৰ পৰাই গৌৰৱ গগৈক ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ডাঙৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত এছআৰৰ বিষয়ে এক আনুষ্ঠানিক ঘোষণা কৰে কি ঘোষণা কৰে সবিশেষ জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিক ঘোষণা লাখ লাখ অবৈধ ভোটাৰৰ নাম কৰ্তন হ'ব এছআৰত আৰু বহু নাম কৰ্তন কৰা হ'ব ইতিমধ্যে আনুষ্ঠানিক ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ লগতে কোন জিলাত কিমান অবৈধ ভোটাৰ নাম কৰ্তন হ'ল সবিশেষ জনাইছোঁ লাখে লাখে নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা ৰাজ্যত এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে লাখ লাখ অবৈধ ভোটাৰৰ নাম কৰ্তন এছআৰত নাম কৰ্তন 2,43,485গৰাকী ভোটাৰৰ নাম সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ লোকৰ নাম বিন্নাকান্দি হোজাই লামডিং সমষ্টিত কৰ্তন ৩৮,০০০ ভোটাৰৰ নাম লখিমপুৰৰ ৫ সমষ্টিৰ বাদ পৰিল ৫০,২৫২গৰাকী ভোটাৰ তিনিচুকীয়াত ৬৫,৭৪৪জন ভোটাৰৰ নাম কৰ্তন ইতিমধ্যে কৰা হৈছে ধুবুৰী জিলাৰ ২১,৯৭৮গৰাকী ভোটাৰৰ নাম কৰ্তন বাক্সা জিলাত কৰ্তন হৈছে ৬,২২১গৰাকী ভোটাৰৰ নাম কামৰূপ মহানগৰত কৰ্তন ২৫,৯৩২গৰাকী বিলাসীপাৰাত সমষ্টিত কৰ্তন গৈছে ৪,০০০ ভোটাৰৰ নাম গোলাঘাটৰ ৫ সমষ্টিত কৰ্তন হৈছে ৫৭,০৭৫জন ভোটাৰৰ নাম বোকাজান সমষ্টিত কৰ্তন ৬,১২৫জন ভোটাৰ হাওৰাঘাট সমষ্টিত কৰ্তন ১০,০১২জনৰ হাওৰাঘাট সমষ্টিত কৰ্তন হৈছে ১০,০১২ ভোটাৰ হয় ইয়াৰ লগতে আৰু হাজাৰ হাজাৰ ভোটাৰৰ নাম কাট যাব ইতিমধ্যে আনুষ্ঠানিক ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা